वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 22 বহাগ দেওবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 5 মে 2024 চন, ভাৰতীয় 15 বহাগ মুং 25 চৌৱাল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:43:59 আৰু সূৰ্যাস্ত সন্ধ্যা 5:51:14। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি কৃষ্ণ দ্বাদশী তিথি সন্ধ্যা 5:42:24 আজি নক্ষত্ৰ হ'ল উত্তৰ ভাদ্ৰপদা নক্ষত্ৰ, ৰাতি 7:57:58 আজিৰ যুগ হ'ল বৈদ্যুতিক যুগ, দিনৰ 5:36:30 থাকিব আৰু তাৰ পাছতে আহিব বিষ্কুম্ভ যুগ, শেষ ৰাতি 4:03 আৰু আজিৰ কৰণ হ'ল কৌলৱকৰণ। বৈদ্যুতিক যুগ অশুভ যুগ। এই যুগত জন্মজাতক অত্যন্ত ধৈৰ্যমান, উৎসাহী, ক্ষুধানু আৰু লোকৰ ভাল কৰিলেও তেওঁ সদায় অপ্ৰিয় হৈয়ে থাকে। আৰু বিষ্কুম্ভ যুগ অৰ্থাৎ বিষৰ কলহ। আজিৰ জন্মজাতক ঔষধ বিভাগত কৰ্মৰত বা ৰিচাৰ্চ আদিৰ ক্ষেত্ৰত তেওঁ অতি আগ্ৰহী হয়। জন্মজাতক সুন্দৰ, ভাগ্যৱান, নানা প্ৰকাৰ অলংকাৰে যুক্ত হয়, বুদ্ধিমানো হয়, পণ্ডিত হয়। কুণ্ডলীৰ চতুৰ্থ স্থানটো যদি শুভ হয় তেওঁ ৰিচাৰ্চ বিভাগ আদিত কৰ্মৰত হয়। কিন্তু শুভ কামৰ ক্ষেত্ৰত এই যুগ সদায় এৰাই চলক। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি শুক্ৰ বহি আছে আজি মেষ ৰাশিত, বৃহস্পতি বহি আছে আজি বৃষভ ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু বুধ শুক্ৰ মীন ৰাশিত, কেতু কন্যা ৰাশিত, চন্দ্ৰ আজি বহি আছে মীন ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, সূতাসন যুগ, নৰগণ, গৰুৰ অস্থি, অস্তোত্তৰী শুক্ৰ, বিংশোত্তৰী শনিৰ দশা। ৰাতি 7:57:18 যোৱাত দেৱগণ, হাতীৰ অস্থি, বিংশোত্তৰী বুধৰ দশা। আজি আদ্যঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যুগ, ৰাতি 7:57:18 যোৱাত 45 দিনীয়া দুখিলা যুগ, মৰণত দুখ 2 পাদ আৰু সন্ধ্যা 5:42:24 যোৱাত 1 পাদ। যাত্ৰা নাই, বৈদ্যুতিক যুগ দোষ আছে, নক্ষত্ৰ মিত্ৰ যোগো আছে। মাত্ৰ দিনৰ 9:36:30 যোৱাত শুভ নৈত্ৰ আৰু অগ্নিকোণত যাত্ৰা নাই। সন্ধ্যা 5:42:24 যোৱাত মাত্ৰ পশ্চিমে যাত্ৰা আছে। গতিকে যিহেতু আজি দেওবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত এটুকুৰা পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। শুভ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম মতান্তৰে বিবাহ ৰাতি 6:25 যোৱাত 12:36 ভিতৰত বৃশ্চিক, ধনু, মকৰ লগ্নত সুতহিবুক যুগত আজি বিবাহ আছে। আজি নাও সজা, নাও যাত্ৰা, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যুগ। খাদ্যত আজি পুৰৈ শাক আৰু সন্ধ্যা 5:42:24 যোৱাত বেঙেনা খোৱা নিষেধ। যোগিনী আজি নৰিত্ৰ কোণত, সন্ধ্যা 5:42:24 যোৱাত দক্ষিণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:19:15 পৰা 12:57:06 কাল ৰাত্ৰি নিশা 12:41:25 পৰা 2:03:35 গতিকে বৰ্জন কৰক এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি সকলো মাংগলিক কাৰ্য, মাংগলিক যাত্ৰা আদিৰ ক্ষেত্ৰত। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 5:31 12:37 পৰা 1:29 ৰাতি 6:46 পৰা 7:18 11:41 পৰা 2:36 আৰু মহেন্দ্ৰ যুগ দিনৰ 5:40 পৰা 9:01 ৰাতি 7:18 পৰা 8:45 গতিকে সকলো মাংগলিক কাৰ্য এই মহেন্দ্ৰ যুগ আৰু আপোনাৰ অমৃত যুগত কৰিলে ইয়াৰ ফল শুভ হয়।
কিন্তু কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি সদায় বৰ্জন কৰক। আজি একাদশীৰ একদিষ্ট সন্দীপন। দিনৰ 9:52:38 সময়ৰ ভিতৰত একাদশীৰ আজি পাৰণ হ'ব। লখিমপুৰ আখৈফুটীয়া ষোলগুৰি সত্ৰৰ গোবিন্দ গোস্বামী আৰু গুৱাহাটী খানাপাৰা থানগেট শ্ৰীমন্ত শংকৰ কৃষ্টি কেন্দ্ৰৰ সম্পাদক আৰু নামঘৰৰ সভাপতি তৈলক্যনাথ মোহনৰ আজি তিৰুভাৱ তিথি। অসমীয়া প্ৰথম ডক্টৰেট আৰু উপাচাৰ্যা ঢাকা বিশ্ববিদ্যালয়লৈ পাছ কৰা ডক্টৰ মঈদুল ইছলাম বৰাৰো স্মৃতি দিৱস আছে। আৰু এতিয়া চাওক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেষ অৰ্থৰ ক্ষতি, গতিকে চাই চিতি চলক। কাৰোবাক ধাৰ দিওঁতে আপুনি অলপ সাৱধান থাকক। বৃষ সুনাম বৃদ্ধি, মিথুন বিবাদৰ পৰা ভয়, গতিকে নিজক সংযম কৰি ৰাখক। কৰ্কট কৰ্মলাভ, সিংহ অপমান, গতিকে আপুনি সামাজিক ক্ষেত্ৰত আজি চাই চিতি চলক। কন্যা ভ্ৰমণৰ যুগ, তুলা বিলাসিতাত মগ্ন, বৃশ্চিক বন্ধুলাভ, ধনু অন্যৰ ওপৰত নিৰ্ভৰশীল, মকৰ অশান্তিৰ সূত্ৰপাত, গতিকে নিজৰ মনটো আজি স্থিত ৰাখক। কুম্ভ নানা বাধা বিপত্তি, সাৱধানে থাকক। মীন কৰ্মৰ দায়িত্ব বৃদ্ধি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।